অতিকৈ চেনেহৰ মুগাৰে মোহৰা তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহু নাপাতি কেনে কৈ থাকোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মনোৰম চেনেলৰ পৰা আপোনালোক সকলোকে বহাগ বিহুৰ ওলগ যাচিলোঁ। আৰু কেইটামান দিন আছে, 10-15-20 দিনমান আছে আৰু বহাগ বিহু পাবই আহি। এতিয়া আপোনালোকে বাৰু বিহুৱান বৈছেনে? ময়ো বৈছোঁ, ওলাবগৈ, অলপ দেৰি হ'ল, ওলাবগৈ আৰু 3-4খনমান উলিয়ামগৈ। এতিয়া বন্ধু বান্ধৱীসকল, এটা কথা, আজি 10-15 বছৰমানৰ পৰা যিটো দেখি আহিছোঁ, মানে আমাৰ বিহুৱানখনৰ ওপৰত বহুত বহিৰাজ্যৰ কিছুমান মেচিনত বোৱা কাপোৰ সূতা এনেদৰে ব্যৱহাৰ হৈ আমি বিহুৰ দিনা আমাৰ সন্তানক আমি পিন্ধাই দিওঁ মৰমতে। এতিয়া আজিৰ যুগটো হ'ল ইলেক্ট্ৰনিক, এটা সাংঘাতিক ইলেক্ট্ৰনিক যুগ হ'ল। এই যুগটোত আমি এনি টাইম অহৰহ আমি কিমান সোনকালে কামবিলাক কৰিব পাৰোঁ, খাব পাৰোঁ, শুব পাৰোঁ, যাব পাৰোঁ, কথা পাতিব পাৰোঁ, মিলিব পাৰোঁ, পইচা ঘটিব পাৰোঁ, এইবিলাক আমি অনেক ধৰণৰ চিন্তা আমাৰ ব্ৰেইনত চলি থাকে। ঠিক তেনেকৈ এই ব্ৰেইনত চলি থকা হেৰিটো আহি আমাৰ বিহুৱানখনতো পৰি গ'ল আহি। আমাৰ বিহুৱানখন হ'ল আমাৰ অসমীয়া জাতিৰ চিনস্বৰূপ। আমাৰ বিহুৱানখনত আঁচু সূতা থাকে। আপোনালোকে চাওক, এইখন মই হাতেৰে বোৱা ফুল তোলা গামোচা, আৰু এখন কিনি অনা বজৰুৱা গামোচা নহয়, বিহুৱান। আমাৰ এই বিহুৱানখন আঁচু সূতা থকা আৰু এখন মেচিন শালত থকা। আমাৰ যিটো অসমীয়া বিহুৰ দিনাখন, বহাগ বিহুৰ দিনাখন আমাৰ মাহঁতে বাহঁতে আমাক যিটো পিন্ধাই দিয়ে, যিখন গামোচা মৰমতে, সেইখন গামোচাত ঊণ নাথাকে, আঁচু সূতা থাকে। আৰু মৰমতে পিন্ধাই আমাক কেনেকৈ হাতেৰে বৈ, তাঁতশালত বা মাটিশালত বৈ আমাক পিন্ধায়। এই মেচিন শালত বোৱা আমাক গামোচা নিপিন্ধায়, বিহুৱান নিপিন্ধায়। আমি কওঁতে গামোচা হৈ গৈছে, আৰু আচলতে বিহুৱানে। এতিয়া যুগটো ইমান পৰিৱৰ্তন হ'ল, আমি সহজতে সকলো বিচাৰি আমি এইখনক আমি আঁকোৱালি ল'ব লগা হৈছে। আৰু এইখনেই আঁকোৱালি লৈ আমি আমাৰ অসমীয়া জাতিটোৰ চিন চাপবিলাক নাইকিয়া কৰিব ওলাইছোঁ। আমি মাত্ৰ আমাক পুতি পেলাইছে কিছুমান পশ্চিমীয়া সভ্যতাত সভ্যকৃত হৈ আমি কাপোৰ কানি নোবোৱা হৈছোঁ। কাপোৰ কানি বোলে মানুহে ভাবে দুখীয়া বা ধন নাইকিয়া মানুহ, এনেকুৱা। আচলতে তেনেকুৱা নহয়। যিয়ে নিজৰ কাপোৰ কানিখিনি বৈ কৰি পিন্ধে বা নিজৰ বিহুৱানখন আমাক চিনস্বৰূপ হিচাপে পিন্ধায়, তেওঁ খুব ধনী, সকলোতকৈ ধনী আৰু স্বাৱলম্বী। তেওঁ সকলোতকৈ ধনী আৰু স্বাৱলম্বী। তেওঁ যিখিনি ৰাখিব লাগে কলা সংস্কৃতি সকলোখিনি ৰাখি আছে। আমাৰ তাঁতশালখন আৰু ঢেঁকীশাল, ভঁৰাল, তাঁতশাল, এনেকৈ আমি আমাৰ অসমীয়া জাতি বিহুৰ কলা সংস্কৃতি এইবিলাকক আমি বাদ দি আমি বিহু পালন কৰিব নোৱাৰোঁ। এইবিলাক আমাক লাগিবই। এইবিলাক হ'ল আমাক কলা সংস্কৃতি আৰু অসমীয়া জাতিৰ মেৰুদণ্ড। আমাৰ এতিয়া বিহুৱানখনে আমাৰ মেৰুদণ্ডডাল হেলাই পেলাইছে। গতিকে বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টো কাকো দুখ দিবলৈ কৰা নাই, কিন্তু যিটো দেখিছোঁ, অনুভৱ কৰি পাইছোঁ, সেইকাৰণেহে মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ। ভিডিঅ'টো সকলোখিনি চাই থাকিব শেষলৈ, আৰু কমেণ্ট কৰিব, লাইক কৰিব। এই যে বিহুৱানখন কাপোৰ বোলে দুখীয়া নহয়। আমাৰ গুৰুজনা শ্ৰী শ্ৰী শংকৰদেৱেও তাঁত বৈ
ভাগৱতৰ দশম স্কন্ধ সকলোখিনি ধৰ্মীয় তাতে এখুৱাকৈ বৈ ফুল তুলি তাত আমাক ধৰ্মীয় গোটেইখিনি প্ৰকাশ কৰি দিছিলে। সেই মানে বস্ত্ৰখন, সেই বস্ত্ৰখনৰ নাম হ'ল বৃন্দাবনী বস্ত্ৰ। এতিয়াও সেই বস্ত্ৰখন ইংলণ্ডৰ মিউজিয়ামত এতিয়া সুৰক্ষিত। গতিকে বন্ধু বান্ধৱীসকল, আমি আমাৰ জাতিটোক যদি চিনাকি দি ৰাখিবলৈ লগা হয়, বুকুৰ কুটুম আমাৰ ৰঙালী বিহু, এই বিহুৱানখনক আমি খুব সযতনে কষ্টৰে, অকণমান কষ্ট হওক, আমি নিজ হাতেৰে বৈ ল'ৰা ছোৱালীক দিবৰ যত্ন কৰিব লাগে। কিছুমান জেগা আছে, ঠাই আছে বাৰু টাউন চহৰবিলাকত নোৱাৰে, আৰু টাউন চহৰতকৈ বিশেষকৈ গাঁৱতহে আমাৰ বিহুবিলাক বেছি দেখিবলৈ পাওঁ। এতিয়া বন্ধু বান্ধৱীসকল, কথাখিনি হয়তো কাৰোবাৰ দুখো দিব পাৰে, দুখ দিবলৈ কোৱা নাই। আমাৰ এই বিহু, আমাৰ অসমীয়া জাতিটোক জীয়াই ৰাখিবলৈ হ'লে আমি সকলোৱে কষ্ট কৰিব লাগিব। আমাৰ এই বিহুৱানখন এনেকুৱা চিন, এই যদি বিহুৱানখন লৈ আমি 7 সাগৰ 13 নদী পাৰ হৈ ৰাছিয়া, ছোভিয়েট, পেৰিছ, ইংলেণ্ড, আমেৰিকা যলৈকে নাযাওক, আপুনি এজন প্ৰকৃত অসমীয়া বুলি আপোনাক চিনাকি দিব। এই বিহুৱানখনত ইমানেই শক্তি অসমীয়া, এই বিহুৱানখন লৈ আমি অহংকাৰ কৰিব পাৰোঁ যে আমি অসমীয়া বা মই অসমীয়া। গতিকে বন্ধু বান্ধৱীসকল, একাংশও আজিকালি এই বিহুৱান বৈ আছে, তেওঁলোকলৈ মোৰ ৰঙালী বিহু শুভেচ্ছা যাচি, আৰু এই যে ল'ৰাজনে যে গামোচা মানে বিহুৱান বৈ তেওঁ যে হেৰি কৰি আছে, বিহুৱানখন যে জীয়াই ৰাখি আছে, তেওঁলৈও মোৰ অশেষ ধন্যবাদ থাকিল। আৰু আজিকালি নৱপ্ৰজন্মই তাঁতশাল বা গৰু গাড়ী বা এইবিলাকৰ বিষয়ে আমাৰ বিহুৰ যি কলা সংস্কৃতি একো বুজি নাপায়, বিহুৱান ল'বলৈ বেয়া পায়। এতিয়া সেইবিলাককো আমি চিনাকি কৰি দিব লাগিব। কেনেকৈ চিনাকি কৰিব লাগিব? যদি আমাৰ ঘৰত সেইবিলাক বস্তু থাকে, তেতিয়া তেওঁলোকে আপুনিয়ে চিনি পাব। এতিয়া আহকচোন, আমি যে উঠাই থৈ দিছোঁ তাঁতশালসমূহ, নমাই আনি আমি বছৰটোত 2 মাহ 3 মাহ নহ'লেও আমি বছৰটোত আমাৰ বিহুৱানকেইখন বৈ আমাৰ যাতে সন্তানক পিন্ধাব পাৰোঁ, আমাৰ ঘৰৰ মানুহজনক পিন্ধাব পাৰোঁ, মৰমে চেনেহে যাতে বিহুৰ দিনা আমি মৰম যাচি গোটেই বছৰটোৰ কাৰণে আমাৰ সন্তানৰ কুশল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চাই থকাখিনিক অশেষ ধন্যবাদ থাকিল। লাইক কৰিব, কমেণ্ট কৰিব আৰু বিহুৱান ব'বলৈ যত্ন কৰিব। যিখিনি টাউন চহৰীয়াত থকা মানুহ, তেওঁলোকেও এই শিপিনীয়ে বোৱা এনেকুৱা বিহুৱানখনকেই দিব ল'ৰা ছোৱালীক। 2 পইচা বেছিকৈ যাওক, কিন্তু আমাৰ জাতিৰ চিনাকিটো ৰ'ব, আৰু আমাৰ 2 পইচা বেছিকৈ গ'লেও আমাৰ সন্তানেই পিন্ধিব। আমাৰ সন্তানকেই আমি কুশল কামনা কৰি পিন্ধাই দিম। গতিকে কৃপণালি নকৰি আমাৰ যাতে বিহুকেইটাক আমি অসমীয়াই খুব আনন্দেৰে উল্লাহেৰে পালন কৰোঁ। ধন্যবাদ।